আপুনি সফলতা লাভ কৰিব পাৰিছেনে? হয়, নমস্কাৰ। হয়। মই সফলতা লাভ কৰিব পাৰিছোঁ আৰু মই বিচাৰি আছোঁ যে মই মানে বাকী যে মহিলাবিলাক আছে সেই মহিলাসকলেও কাম কৰিব বিচাৰিলে উন্নতি অৱশ্যই সাধন কৰিব পাৰিব। বহুত লাভ আছে ইয়াৰ কাঠফুলাত আৰু কামটো কৰি খুবেই আনন্দিত হৈছোঁ। আচলতে আপুনি বছৰি কিমান টকা ইয়াৰ পৰা উপাৰ্জন কৰে? বছৰি কমেও 2 লাখ টকা ইনকাম কৰিব পাৰি আৰু মানে পুষ্টিকৰ খাবার এইটো খোৱা বস্তু ইয়াত আমি নিজে নিজৰ পৰিয়ালখিনিক পুষ্টিকৰ আহাৰ দিব পাৰোঁ আৰু টোটালি অৰ্গেনিক হয় আৰু আমি আমাৰ সমাজৰ মানুহকো অৰ্গেনিক পুষ্টিকৰ খোৱা বস্তু দিলে মানে যোগান ধৰিব পাৰিছোঁ। এইটো এই লক্ষ্য লৈ এই কামটো আৰম্ভ কৰিছোঁ আৰু ভাল ফল পাইছোঁ। আৰু প্ৰথমতে মই এইটো মোবাইলৰ যোগেদি এইটো ট্ৰেইনিংটো লৈছোঁ, তাৰপিছত চৰকাৰীভাৱেও ট্ৰেইনিং লৈছোঁ আৰু মই খুবেই উপকৃত হৈছোঁ। খুব লাভজনক খেতি আৰু মহিলাসকলৰ বাবে খুবেই ভাল। আৰু কিমান প্ৰতি কিলো কিমান টকাকৈ বিক্ৰী কৰি আহিছে আপোনালোকে? 120 টকাকৈ আমি বিক্ৰী কৰি আছোঁ আচ্ছা। প্ৰতি কিলো আৰু চাহিদাটো বহুত বেছি। চাহিদা হিচাপে আমি মানে যোগান ধৰিব পৰা নাই। মই মহিলাসকলক অনুৰোধ কৰিম এইটো ব্যৱসায় আৰম্ভ কৰিলে খুবেই ভাল হ'ব। এই কাঠফুলাসমূহ বা অসমৰ বিভিন্ন জিলাৰ লগতে বহিৰাজ্যলৈ বা বিক্ৰী কৰা হয় বা মানে কেনেধৰণে পাইছে আপোনালোকে, মানে বিক্ৰী কৰিছে বা যোগান ধৰিব পাৰিছেনে? হয়, মানে চেষ্টা কৰিছোঁ, বহুত ঠাইত দি পঠিয়াইছোঁ, বহিৰাজ্যতো গৈছে আমাৰ মানে খেতিখিনি। চাহিদা অনুপাতে যোগান ধৰিব পাৰিছে নেকি? পৰা নাই। ইয়াত বহুত চাহিদা বেছি আৰু চাহিদা হিচাপে আমি কম কৰিছোঁ, মানে কৰিব পৰা নাই। আমি আশাবাদী নেক্সটত ভালকে কৰিবলৈ আৰু বা বেছিকে যুৱ কৰিবলৈ। বা নৱপ্ৰজন্মক কি জনাব, বা বিভিন্ন সময়ত দেখা গৈছে যে বা চাকৰিৰ বাবে আশাত ৰৈ থাকে বা কিছুমানে বহিৰাজ্যলৈ কাম কৰিবলৈ যায়, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মই এটাই কথা ক'ম যে বহিৰাজ্যত যাব নালাগে। নিজৰ ঘৰতেই খেতি কৰিলে বহুত IIT, মানে মই মোবাইলত প্ৰথমত দেখিছিলোঁ IIT পঢ়া ষ্টুডেণ্টো আহি এনেকুৱা ঘৰুৱা কামত লাগিছে আৰু সুফল পাইছে। কোনেও মানে ক্ষতিত যোৱা নাই, বহুত লাভ হৈছে। মানে এইটোৱে কৰিলে আৰু কি, ঘৰত যিবিলাক কাম আছে নিজৰ গাঁৱতে বহুত কাম আছে, এইটো কৰিলে বহিৰাজ্যত যাব নালাগে।